ৰাজ্যিক ঘাইপথে জলাকলা খুৱাইছে পথচাৰীক ওদালগুৰি ৪ নং ৰাজ্যিক ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা মঙলদৈ ভুটিয়াচাং সংযোগী পথছোৱাত এতিয়া পুখুৰী সদৃশ গাঁত আৰু ৰাজ্যিক ঘাইপথটো বছৰ ধৰি মেৰামতি নকৰাৰ অভিযোগ উত্থাপন হৈছে যাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজে আৰু পথটোৰ অৱস্থা আমি দেখুৱাইছোঁ প্ৰকাণ্ড গাঁত এই ৰাস্তাৰে আচলতে নিতৌ হাজাৰ বাহনৰ অহা যোৱা এয়া মঙলদৈ ভুটিয়াচাং সংযোগী এইটো ৰাজপথ আৰু এই ৰাজপথৰ এতিয়া এই জৰাজীৰ্ণ অৱস্থা যাৰ বাবে শীঘ্ৰে এই পথছোৱা মেৰামতি কৰিবৰ বাবে আহ্বান জনাইছে ৰাইজে এই সন্দৰ্ভত ওদালগুৰিৰ পৰা নিপু কাকতিৰ এক প্ৰতিবেদন আছে আমি সেই প্ৰতিবেদন আগবঢ়াইছোঁ অহা যোৱাৰ পথ আমাৰ বহুত অসুবিধা হয় ডাঙৰ গাঁত হৈছে স্কুলৰ বাচ্চা টানিব লাগে স্কুলৰ বাচ্চা টানিলে এক্সিডেণ্ট হয় স্কুলৰ বাচ্চাৰ ছোৱালী ইনজুৰ হয় গতিকে এই ৰাস্তাটো আমাৰ আজি কিমান বছৰৰ পৰা বেয়া হৈ থাকে কোনোবাৰে ৰিপেয়াৰ নহয় অলপ ৰিপেয়াৰ কৰে আৰু সোনকালতে বেয়া হৈ যায় ক'ৰ পৰা ক'লৈকে বেয়া এই মঙলদৈৰ পৰা একদম ভুটিয়াচাঙকলি তাৰ পৰা মোটামুটি গোটেইখিনিয়ে প্ৰায় বেয়া আমি জানাত প্ৰায় বেয়া হৈ থাকে এতিয়া বৰ্তমান ক'লে ওদালগুৰি জিলাৰটো এইটো এটা মুখ্য পথ বুলি ক'ব লাগিব এই পথেৰে বহুত যান বাহন অহা যোৱা গধুৰ যান বাহনো অহা যোৱা কৰে তেনে ক্ষেত্ৰত আমাৰ বহুত অসুবিধা এক্সিডেণ্ট হয় ৰাতি গাড়ী চলাব নোৱাৰি বহুত কিবা কিবি হৈ থাকে আপোনাৰ ই ৰিক্সা কিমান দিনৰ মূৰে ভাল কৰিব লাগে আমাৰ ৰিক্সা সদায় ভাল কৰিব লাগে সদায় বেয়া হয় কিবা নহয় কিবা এটা বেয়া হয় গতিকে আমি খাটি খোৱা মানুহ গতিকে আমাৰ অসুবিধা হয় গতিকে বহুত কষ্ট হয় আমি দুখীয়া মানুহ এনেকুৱা ক্ষেত্ৰত ৰাস্তাটো আমাক সোনকালে বনাই দিলে ভাল পাওঁ আৰু কি ক'ম এতিয়া চাওক ৰাইজে বহুত চিন্তা কৰি বহুত আশা কৰি চৰকাৰখনক ভোট দিয়ে যাতে কিবা এটা ভাল ৰিজাল্ট পাওঁ কিন্তু চৰকাৰখনে যদি এনেকুৱাই ৰিজাল্টবোৰ দি থাকে ৰাইজে কাক বিশ্বাস কৰিব গতিকে এনেকুৱা হোৱাটো একেবাৰে নিবিচাৰোঁ আজি বিল আছে থানা অসমে এই কথাটো কেতিয়াও সহ্য নকৰে অতি সোনকালে আপোনালোকে এই ৰাস্তাটো মেৰামতি কৰাৰ চেষ্টা কৰক নাইবা ভালকৈ বনোৱাৰ চেষ্টা কৰক মই আমাৰ বিধায়ক ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ বিল আছে থানা অসমৰ তৰফৰ পৰা মই অনুৰোধ কৰিছোঁ অতি সোনকালে যেন এই ৰাস্তাটো ঠিক কৰে কাৰণ কিহৰ কাৰণে যোৱা সপ্তাহত এই ৰাস্তাটোত 3-4খনমান গাড়ী এক্সিডেণ্ট হৈছে আৰু যে নহ'ব কি মানে আছে আপোনালোকে নিশ্চয় কওক বাৰু কাৰণ ইয়াতে সৰু ল'ৰা ছোৱালীবোৰ আদি কৰি বহুত ধৰণৰ গাড়ী চলি থাকে ইয়াতে ডাঙৰ ডাম্পাৰ ডাঙৰ ট্ৰাক কিমান ডাঙৰ আহে সেইবোৰ সকলোখিনি আপোনালোকে ঠিক কৰক ৰাস্তাটো আগতে ঠিক কৰক পুখুৰী সদৃশ হৈ আছে ৰাস্তাবোৰ গতিকে মোৰ ফালৰ পৰা সেইখিনিয়ে অনুৰোধ